নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক ডিজিটেল লাইভ ডিএল ইউটিউব চেনেললৈ আৰু ডিজিটেল লাইভ ডিএল ফেচবুক পেজলৈ। বন্ধু বান্ধৱীসকল, আজি আমি আপোনালোকলৈ লৈ আহিছোঁ যে এনআৰচিৰ বাবে যিসকল ব্যক্তিৰ আধাৰ কাৰ্ড হোৱা নাই সেই ব্যক্তিসকলৰ বাবে এটা ভাল খবৰ, এটা ডাঙৰ খবৰ। এতিয়া সকলোৱে পাব আধাৰ কাৰ্ড। এনআৰচিৰ বাবে যিসকল ব্যক্তিৰ আধাৰ কাৰ্ড হোৱা নাছিলে সেই এনআৰচি আৰু আধাৰ কাৰ্ড সন্দৰ্ভত অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এক সংবাদমেল আয়োজন কৰিছিলে আৰু সেই সংবাদমেলত কি কৈছিলে সেয়াও আমি আপোনালোকক আজি আমাৰ এই ভিডিঅ'টোত আমি আপোনালোকক শুনাম। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টো স্কিপ নকৰি একেবাৰে শেষলৈ চাই থাকিব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই প্ৰতিটো ভিডিঅ'টো এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ, যদি এতিয়ালৈকে মোৰ এই ডিজিটেল লাইভ ডিএল ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে আমাৰ এই ডিজিটেল লাইভ ডিএল ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰিবলৈ নাপাহৰিব। তো বন্ধু বান্ধৱীসকল, বলক পলম নকৰাকৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আজি আমাৰ ভিডিঅ'টোৰ মূল বিষয়বস্তু হৈছে যে এনআৰচিৰ বায়'মেট্ৰিকৰ বাবে যিসকল ব্যক্তিৰ আধাৰ কাৰ্ড হোৱা নাছিলে বা আধাৰ কাৰ্ড বেলেগ টাইপ মাৰিলে প্ৰচেছিং দেখুৱাইছে বা আধাৰ কাৰ্ড বনাব পৰা নাই, সেই ব্যক্তিসকল বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হৈ পৰিছিলে। চাকৰিৰ ক্ষেত্ৰত হওক বা যিকোনো চৰকাৰী আঁচনিৰ ক্ষেত্ৰত, ৰেচন কাৰ্ড বনোৱাৰ ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে সেইসকল ব্যক্তি যিসকল ব্যক্তিৰ এনআৰচিৰ বায়'মেট্ৰিক দিয়াৰ বাবে আধাৰ কাৰ্ড বনাব পৰা নাছিলে। সেই প্ৰতি লক্ষ্য ৰাখি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ সকলো দল সংগঠনৰ লগত আলোচনা কৰি ভাৰত চৰকাৰলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিলে আৰু তাৰ পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ লগত আলোচনা কৰি সেই বিষয়ে এটা সমাধান উলিয়াইছে। আৰু এতিয়া সকলোৱে এই এনআৰচিৰ বায়'মেট্ৰিক দিয়া ব্যক্তিসকলৰ যিসকলে আধাৰ কাৰ্ড বনাব পৰা নাছিলে সেই সকলো ব্যক্তি এতিয়া আধাৰ কাৰ্ড লাভ কৰিব। অতি সোনকালেই সকলোৱে আধাৰ কাৰ্ড পাব, গতিকে চিন্তা কৰাৰ কোনো কাৰণ নাই। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সংবাদমেল যোগে যোৱাকালি এটা সংবাদমেল পাতিছিল আৰু সেই সংবাদমেল যোগে সকলোকে কৈছিল যে আপোনালোকে চিন্তা কৰিব নালাগে, আপোনালোকৰ যিটো আধাৰ কাৰ্ড সেই আধাৰ কাৰ্ডটো এতিয়া লাভ কৰিব আপোনালোকে। এনআৰচিৰ বায়'মেট্ৰিক দিয়াৰ বাবে আধাৰ কাৰ্ড যিটো বন্ধ কৰি ৰখা হৈছিলে ভাৰত চৰকাৰে এতিয়া মুকলি কৰি দিছে। তো বন্ধু বান্ধৱীসকল, অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সংবাদমেলত কি কৈছিল সেয়া আমি আপোনালোকক শুনাই লৈছোঁ। অসম ছাত্ৰ সন্থাকে ধৰি সংগঠনসমূহৰ লগত আলাপ আলোচনা কৰিছিলে আৰু তেখেতসকলেও এটা ঐক্যমতত উপস্থিত হৈছিলে যে এনআৰচি আৰু আধাৰ কাৰ্ডৰ কোনো প্ৰত্যক্ষ সম্বন্ধ নাই আৰু সেইকাৰণে আধাৰ কাৰ্ডসমূহ যদি ভাৰত চৰকাৰে বিতৰণ কৰে তেতিয়াহ'লে কাৰো আপত্তি নাথাকে। এই বিষয়ে আমি যোৱা 2 বছৰ ধৰি যোগাযোগ কৰি আছিলোঁ যে আধাৰ কাৰ্ডখিনি খুলি দিব লাগে। মানুহৰ ৰেচন কাৰ্ডৰ পৰা স্কলাৰশ্বিপ বিভিন্ন ক্ষেত্ৰত অসুবিধা হৈছে। ভাৰত চৰকাৰক 19/7/2024 এটা ফৰ্মেল প্ৰপ'জেল দিওঁ যে এই 9,35,682জন ব্যক্তিৰ আধাৰ কাৰ্ডসমূহ মুকলি কৰি দিব লাগে। আৰু যোৱাকালি 27/8/2024 তাৰিখে ভাৰত চৰকাৰে UDI যি আমাৰ আধাৰ কাৰ্ডৰ যিটো অথৰিটি, ইউনিক আইডেণ্টিটি যিটো অথৰিটি আছে, তেওঁলোকক নিৰ্দেশ দিছে যে অসমৰ বন্ধ হৈ থকা আধাৰ কাৰ্ডসমূহ মুকলি কৰি দিব লাগে। তো বন্ধু বান্ধৱীসকলে আপোনালোকে শুনিলে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সংবাদমেলত কি কৈছে, আৰু সেই বিষয়ে আধাৰ কাৰ্ড আৰু এনআৰচি সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সংবাদমেল যোগে আপোনালোকক জনাইছে যে সকলোৱে আধাৰ কাৰ্ড লাভ কৰিব। তো বন্ধু বান্ধৱীসকল, আজি আমাৰ ভিডিঅ'টোৰ মূল বিষয়বস্তু এইখিনি আছিলে। যদি আপোনালোকে আমাৰ এই ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে আপোনালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'ৰ লিংকটো শ্বেয়াৰ কৰিব আৰু সকলোকে জানিবলৈ সুযোগ দিব। শেষত আকৌ এবাৰ ৰিকুৱেষ্ট কৰিছোঁ, যদি এতিয়ালৈকে আমাৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে আমাৰ এই ডিজিটেল লাইভ ডিএল ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰিবলৈ নাপাহৰিব। তো আজিলৈ ইমানেই। থেংক ইউ, বাই বাই। লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।